অধ্যয়নৰ দায়িত্ব বহন কৰিব লাগে তাতকৈ বেছি তুমি একোৱে কৰিব নালাগে আৰু দুটামান কোটেশন মই কৈ মোৰ কথাখিনি সামৰিছো টুডে এ ৰিডাৰ টুমৰো এ লিডাৰ যদি তুমি আজি ভালদৰে পঢ়া তেতিয়াহ'লে সময়ত তুমি নেতৃত্ব বহন কৰিব পাৰিবা সমাজৰ দেশৰ বিশ্বৰ গতিকে তুমি ভাল ৰিডাৰ যদি হোৱা তেতিয়াহ'লে সময়ত লিডাৰ হ'ব পাৰিবা দি মোৰ ইউ লাৰ্ণ দি মোৰ ইউ উইল আৰ্ণ যদি তুমি ভালদৰে শিকা তেতিয়াহ'লে বেছি পইচা আহৰণ কৰিব পাৰিবা তোমাৰ বিদ্যাৰ পৰিসৰ যিমান থাকিব ধনৰ পৰিসৰো সিমান বেছি হ'ব গতিকে ধনৰ পৰিসৰ বহলাবৰ কাৰণে তুমি বিদ্যাৰ পৰিসৰটো বহলাবা An investment in knowledge always pays best interest. Knowledge যেটো ইনভেস্টমেন্ট কৰা হয় সেইটোৱে ভাল সুদ দিব ইন্টারেস্ট দিব গতিকে ভাল সুদ পাবৰ কাৰণে পইচা বেংকত ৰাখি লাভ নাই পইচা অধ্যয়নত খৰচ কৰিব লাগে The future belongs to American লেখক ৰবাৰ্ট গ্ৰীনে কৈছে The future belongs to those who learn more skills and contribute and combine them in creative ways. যে তুমি কি কৰিব লাগিব লাৰ্ণ শিকিব লাগিব আৰু সেইটো কি কৰিব লাগিব তুমি কম্বাইন কৰিব লাগিব ক্ৰিয়েটিভ ৱেজ সৃজনাত্মক শক্তি তুমি যদি সেইটো সোমাই দিয়া তেতিয়াহ'লে তুমি কি কৰিব পাৰিবা ভাল ফলাফল পাব পাৰিবা এতিয়া ছাত্ৰৰ দোষৰ বিষয়ে এটা বৰ ভাল শ্লোক সিদিনা পাইছিলোঁ বিদুৰ নীতিত বিদুৰ সম্পৰ্কে তোমালোকে নিশ্চয় জানা হস্তিনাপুৰৰ মহামন্ত্ৰী আছিল গতিকে হস্তিনাপুৰৰ মহামন্ত্ৰী বিদুৰে নিজৰ বিদুৰ নীতি নামৰ গ্ৰন্থত লিখিছে আলস্যম মদমোহৌ চ চাফলম গোষ্ঠীৰেব চ স্তব্ধতা নাপ চাভিমানিত্বম তথা ত্যাগিত্বমেব চ অৰ্থাৎ তোমালোকে কি কৰিব নালাগে ছাত্ৰ হৈ কি কৰিব নালাগে আলস্য কৰিব নালাগে এলাহ কৰিব নালাগে যদি এলাহ কৰা অধ্যয়নত প্ৰতি হ'ব নোৱাৰিবা মদমোহৌচ অহংকাৰ আৰু অপ্ৰয়োজনীয় কামত ব্যস্ত থকা যাৰ ইমান প্ৰয়োজন নাই তোমাৰ মেইন প্ৰয়োজন বিদ্যা আহৰণ কৰা তাৰ বাহিৰে কোনো বেলেগ কোনো প্ৰয়োজন নাই ছাত্ৰস্য অধ্যয়নম তপ ছাত্ৰৰ অধ্যয়নৰ বাবে বাহিৰে কোনো কামেই নাই ইম্পৰ্টেণ্ট বেলেগ ইম্পৰ্টেণ্ট কাম আছে বুলি যদি কোনোবা কোৱা সেইখিনি একো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ জীৱন গঢ়াটো গতিকে জীৱন গঢ়িবৰ কাৰণে শিক্ষা লাভটো চবতকৈ বেছি প্ৰয়োজন গতিকে চাফলম গোষ্ঠীৰে বচ নিজকে বৰ এক্সপাৰ্ট স্মাৰ্ট বুলি ভাবা কিছুমান ল'ৰা ছোৱালী তেনেকুৱা থাকে নিজকে বৰ স্মাৰ্ট বুলি ভাবে আৰু মোতকৈ স্মাৰ্ট কোনোবা আছে বুলি তেওঁলোকে নাভাবে আমাৰ লগৰীয়াসকলো আছিল সেইসকলৰ অৱস্থা দেখি এতিয়া বৰ দুখ লাগে যিসকলে নিজক বৰ স্মাৰ্ট বুলি ভাবিছিল গম পায়নে নিজকে স্মাৰ্ট বুলি ভাবিলা